স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতীয় অৰ্থনীতিৰ মুখ্য আঘাত বুলি ক'ব লাগিব কিয়নো পুনৰ এবাৰ নিম্নগামী হৈছে ভাৰতীয় টকা ডলাৰৰ তুলনাত বৰ্তমান সময়ত ভাৰতীয় টকা নিম্নগামী হোৱা দেখিবলৈ পোৱা গৈছে $1 মূল্য হ'ল গৈ 96.43 টকা বা 96 টকা 43 পইচা হৈছে বৰ্তমান সময়ত ডাঙৰ খবৰ ভাৰতীয় অৰ্থনীতিত মুখ্য আঘাত ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ খহনীয়া আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ দেশৰ অৰ্থনীতিলৈ অতি উদ্বেগজনক খবৰ কিয়নো 96 টকা 43 পইচা হৈছে ভাৰতীয় টকাৰ মূল্য ডলাৰৰ বিপৰীতে পতন ভাৰতীয় টকাৰ $1 মূল্য হ'ল গৈ 96 টকা 43 পইচা ভূৰাজনৈতিক অস্থিৰতা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ হেঁচাত বিপৰ্যস্ত হৈছে ভাৰতীয় মুদ্ৰা ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ পুনৰ খহনীয়া ভাৰতীয় টকা পুনৰ নিম্নগামী হৈছে মঙলবাৰে বজাৰ মুকলি হোৱাৰ লগে লগে টকাৰ মূল্যত মাৰাত্মক পতন আজিৰ দিনটোত ভাৰতীয় টকাৰ পতন ঘটিছে প্ৰাৰম্ভিক ব্যৱসায়তে আমেৰিকান ডলাৰৰ তুলনাত 18 পইচা খহিল ভাৰতীয় টকা এক আমেৰিকান ডলাৰৰ মূল্য হ'ল গৈ 96 টকা 43 পইচা ভাৰতীয় মুদ্ৰাৰ ইতিহাসত এয়া অভূতপূৰ্ব আৰু সৰ্বকালৰ নিম্নগামী ৰেকৰ্ড গোলকীয় বজাৰৰ খামখেয়ালিৰ বাবে ক্ৰমাৎ দুৰ্বল হৈ পৰিছে ভাৰতীয় টকা আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $100ৰ ওপৰত স্থিৰ হৈছে আৰু তাৰ ফলতেই অৰ্থনৈতিক ভাবে ভাৰত দুৰ্বল হোৱা দেখিবলৈ পোৱা যাব নেকি তেল আমদানিৰ বাবে বৃহৎ কৰ পৰিশোধ কৰিবলগীয়া হৈছে ভাৰতে যাৰ বাবে দেশৰ বৈদেশিক মুদ্ৰাৰ ভঁৰালত তীব্ৰ হেঁচা দেখিবলৈ পোৱা গৈছে টকাৰ খহনীয়াৰ প্ৰভাৱ কেৱল শ্বেয়াৰ বজাৰতে সীমাবদ্ধ নাথাকে পোনপটীয়াকৈ কোব পৰিব সাধাৰণ গ্ৰাহকৰ ওপৰত সাধাৰণ গ্ৰাহক ইয়াৰ ফলত প্ৰভাৱিত হ'ব বিদেশী ইলেক্ট্ৰনিক্স সঁজুলি যন্ত্ৰপাতি আৰু অপৰিশোধিত তেল আমদানিৰ খৰচ বহুগুণে বৃদ্ধি পাব যাৰ ফলত ভাৰতত মূল্য বৃদ্ধি হ'ব বৰ্তমান সময়ত মূল্য বৃদ্ধি হৈ আছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈ আছে তাৰ সমান্তৰালকৈ নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰীৰ দাম বৃদ্ধি হৈ আছে আৰু তাৰ মাজতে এটা ডাঙৰ খবৰ ভাৰতীয় টকাৰ পুনৰ পতন ঘটিছে ভাৰতীয় টকাৰ পুনৰ পতন ঘটা দেখিবলৈ পোৱা গৈছে $1 মূল্য হ'ল গৈ 96 টকা 43 পইচা প্ৰায় 100ৰ ওচৰা-ওচৰি পেট্ৰলৰ পিছত এইবাৰ ভাৰতীয় টকাৰ সেঞ্চুৰী কোবাব ডলাৰৰ বিপৰীতে ভাৰতীয় টকাই সেঞ্চুৰী কোবাব বৰ্তমান পৰ্যন্ত 96 টকা 43 পইচা হৈছে যদি এনেকৈ থাকে তেন্তে নিশ্চয়কৈ ভাৰতৰ বজাৰত এক অৰ্থনৈতিক হেঁচা হ'ব পাৰে বা বৃদ্ধি পাব পাৰে ইতিমধ্যে মূল্য বৃদ্ধি হৈছে ভূৰাজনৈতিক অস্থিৰতা বিশ্বত বা মধ্যপ্ৰাচ্যত যি অস্থিৰতা দেখা দিছে তাৰ ফলত ইতিমধ্যে বিশ্বৰ কেইবাখনো দেশত ইকনমিক ক্ৰাইচিছ বা অৰ্থনৈতিক ক্ৰাইচিছ দেখিবলৈ পোৱা গৈছে তাৰ প্ৰভাৱ কিন্তু ভাৰততো পৰিছে ভাৰতত ইতিমধ্যে পেট্ৰল ডিজেল খাৰুৱা তেল ব্ৰেড কণী চাউল মিঠাতেল এই সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে তাৰ পৰিপ্ৰেক্ষিতত ডলাৰৰ তুলনাত ভাৰতীয় টকা নিম্নগামী হৈ গৈ আছে যদি এনেকুৱা হয় তেন্তে নিশ্চয়কৈ ভাৰতৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰিব হয়তো বিভিন্ন ক্ষেত্ৰত ক্ৰাইচিছ বা নাটনি পৰ্যন্ত হ'ব পাৰে গতিকে আপোনালোকেও সাৱধানতা অৱলম্বন কৰিব লাগিব এই ক্ষেত্ৰত নিশ্চয়কৈ বৰ্তমান সময়ত যি পৰিস্থিতি দেখিবলৈ পোৱা গৈছে এই পৰিস্থিতি অতিকৈ ভয়াৱহ অত্যধিক নাটনি হ'ব পাৰে গতিকে পৰাপক্ষত আপোনালোকে হাতত নগদ ধন ৰাখক নগদ ধন ৰাখিব লাগিব নিশ্চয়কৈ যিকোনো মুহূৰ্তত বৃহৎ নাটনি হ'ব পাৰে ইয়াক নুই কৰিব নোৱাৰে বৰ্তমান যি পৰিস্থিতি দেখিবলৈ পোৱা গৈছে বিশ্বৰ কেইবাখনো দেশ ইতিমধ্যে ইকনমিক ক্ৰাইচিছৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে বিশ্বৰ কেইবাখনো দেশত কেইবা টকা পৰ্যন্ত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰিবলগীয়া হৈছে আৰু ইয়াৰ কিন্তু নিম্নগামী হৈছে ভাৰতত মাত্ৰ 3% দাম বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ কিন্তু যদি এনেকৈ থাকে তেন্তে নিশ্চয়কৈ আৰু দাম বৃদ্ধি হ'ব
মধ্যবিত্ত যিসকল লোক আছে অসমৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষৰ যিসমূহ মধ্যবিত্ত লোক আছে বৰ্তমান সময়তেই পেট্ৰল ডিজেল ভৰাবলৈ চিন্তা কৰিবলগীয়া হৈছে মাত্ৰ 3% ভাৰতে তেলৰ দাম বৃদ্ধি কৰিছে আৰু 3% তেলৰ দাম বৃদ্ধি কৰোঁতে অভাৱনীয় পৰিস্থিতিয়ে দেখা দিছে যদি এনেকুৱা পৰিস্থিতি পুনৰ এবাৰ হয় তেনে নিশ্চয়কৈ পেট্ৰল ডিজেলৰ মূল্য আৰু বৃদ্ধি পাব পাৰে তাৰ সমান্তৰালকৈ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টকৈ কৈছে যে সোণ ক্ৰয় নিকিনিব সোণ ক্ৰয় নকৰিব এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনাইছে কিয়নো ভাৰতে সোণ ক্ৰয় কৰিবলৈ হ'লে ডলাৰত সোণ ক্ৰয় কৰিবলগীয়া হয় আৰু সেই ডলাৰৰ মূল্য বৰ্তমান সময়ত বৃদ্ধি পাইছে তাৰ পৰিপ্ৰেক্ষিততে ভাৰতত বৃহৎ অৰ্থনৈতিক ক্ৰাইচিছ হ'ব পাৰে গতিকে বৰ্তমান এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ডলাৰৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ পতন ঘটিছে বৰ্তমান সময়ত $1 মূল্য হ'লগৈ 96 টকা 46 পইচা আৰু এয়া হৈছে ভাৰতীয় অৰ্থনীতিৰ মুখ্যম আঘাত ডলাৰৰ বিপৰীতে পুনৰ ঐতিহাসিক পতন ভাৰতীয় টকাৰ $1 মূল্য হ'লগৈ 96 টকা 43 পইচা দেশৰ অৰ্থনীতিৰ বাবে এয়া অতিকৈ উদ্বেগজনক খবৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ধাৰাবাহিক হেঁচা আৰু বিশ্বজুৰি দেখা দিয়া ভূ ৰাজনৈতিক অস্থিৰতাৰ পোনপটীয়া প্ৰভাৱ এইবাৰ ভাৰতীয় মুদ্ৰাৰ ওপৰত ডলাৰৰ বিপৰীতে পুনৰ এক ভয়াৱহ অভিলেখ খহনীয়াৰ সন্মুখীন হৈছে ভাৰতীয় টকা আজি মঙলবাৰে বজাৰ মুকলি হোৱাৰ লগে লগেই মাৰাত্মক পতন ঘটে ভাৰতীয় টকাৰ আৰম্ভণিতেই 18 পইচা খহিল ভাৰতীয় টকাৰ এই পতনৰ পিছতে এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত এক আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে 96 টকা 43 পইচা এয়া বৃদ্ধিও হ'ব পাৰে নিশ্চয়কৈ যদি ইয়াত চোৱা যায় কিয় এই ঐতিহাসিক পতন হৈছে অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে গোলকীয় বজাৰত অব্যাহত থকা কেইবাটাও কাৰণৰ কাৰণেই ভাৰতীয় টকা ক্ৰমাৎ দুৰ্বল হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $100 ওপৰত থকাৰ বাবে ভাৰতে ডলাৰৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন পৰিশোধ কৰিবলগীয়া হৈছে যাৰ ফলত দেশৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল বৰ্তমান সময়ত খালী হৈ পৰিছে গোলকীয় অনিশ্চয়তাৰ মাজত বিশ্বৰ বিনিয়োগকাৰীসকলে ডলাৰক আটাইতকৈ সুৰক্ষিত সম্পদ বুলি গণ্য কৰি ইয়াৰ ওপৰত বিনিয়োগ বৃদ্ধি কৰিছে যাৰ বাবে ডলাৰ শক্তিশালী হৈছে আৰু ভাৰতীয় টকা লাহে লাহে দুৰ্বল হ'ব ধৰিছে আৰু ইয়াৰ ফলত সাধাৰণ জনতাৰ ওপৰত কেনে প্ৰভাৱ পৰিব নিশ্চয়কৈ প্ৰভাৱ পৰিব টকাৰ এই ঐতিহাসিক খহনীয়াৰ প্ৰভাৱ কেৱল শ্বেয়াৰ বজাৰতে সীমাবদ্ধ নাথাকে ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব সাধাৰণ জনতাৰ ওপৰত আৰু বজাৰত বিদেশৰ পৰা আমদানি কৰা প্ৰতিটো সামগ্ৰী যেনে ভাৰতীয় ইলেক্ট্ৰনিক্স সঁজুলি যন্ত্ৰপাতি আৰু অপৰিশোধিত তেলৰ খৰচ বহুখিনি বাঢ়ি যাব যিহেতু ইন্ধনৰ বাবে চৰকাৰে অধিক ডলাৰ ভৰিবলগীয়া হ'ব তাৰ ফলস্বৰূপে দেশৰ ভিতৰত পেট্ৰল ডিজেল আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য পুনৰ অত্যধিক হাৰত বৃদ্ধি হ'ব পাৰে ডলাৰৰ তুলনাত টকাৰ এই ধাৰাবাহিক পতনে এতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান থিয় কৰোৱাইছে এতিয়া চাবলগীয়া হ'ব যে ভাৰতীয় মুদ্ৰাক এই ভয়াৱহ খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ RBI বা চৰকাৰে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে কিন্তু আটাইতকৈ ডাঙৰ খবৰটো হৈছে ভাৰতীয় মুদ্ৰাৰ পতন ঘটিছে ডলাৰৰ বিপৰীতে পতন ভাৰতীয় মুদ্ৰাৰ $1 মূল্য হ'লগৈ 96 টকা 43 পইচা গতিকে এয়া আটাইতকৈ ডাঙৰ খবৰ আৰু ইয়াৰ প্ৰভাৱ কেৱল শ্বেয়াৰ বজাৰত নপৰে ইয়াৰ প্ৰভাৱ পৰিব পোনপটীয়াকৈ মধ্যবিত্ত লোকৰ ওপৰত যাৰ ফলত তেওঁলোকে মূৰে কপালে হাত দিবলগীয়া হৈছে আৰু এয়া দেখিবলৈও পোৱা গৈছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে তাৰ সমান্তৰালকৈ বজাৰত যদি যায় মিঠাতেলৰ পৰা আৰম্ভ কৰি কণী ব্ৰেড প্ৰয়োজনীয় যিসমূহ সামগ্ৰী সকলোৰে দাম বৃদ্ধি হৈছে আৰু ইয়েই হৈছে বৰ্তমান সময়ত প্ৰাৰম্ভিক পৰিস্থিতি গতিকে নাটনি হ'ব পাৰে নিশ্চয়কৈ সাজু হওক সকলো অপ্ৰয়োজনীয় খৰচ নকৰিব পইচা বচাই ৰাখক সেভিংছ কৰক যিমান পাৰে তাৰ উপৰিও পৰাপক্ষত হাতত নগদ ধন ৰাখক